জয় আই অসম বন্ধুসকল, আজিৰ পৰা আমি ষ্টাৰ্ট কৰিম জিঅ'গ্ৰাফিৰ এটা টপিক, যোনটো হ'ল ডিফাৰেণ্ট লেয়াৰ্ছ অফ আৰ্থ। এতিয়া আমি প্ৰথমতে চাম ডিফাৰেণ্ট লেয়াৰ অফ আৰ্থত কি কি থাকে। প্ৰথমে থাকে আপোনাৰ এইটো ক্ৰাষ্টৰ তলত থাকে মেণ্টেল, যোনটো মাজৰ অংশ হয় তাক মেণ্টেল বুলি কয়, আৰু একেবাৰে তলৰ অংশটোক কয় কোৰ। এতিয়া কোৰকো আমি দুটা ভাগত ভাগ কৰিছোঁ, আউটাৰ কোৰ আৰু ইনাৰ কোৰ। সেইটো বাদ দিয়ক, প্ৰথমতে আমি চাওঁ যোনটো ক্ৰাষ্টৰ বিষয় চাওঁ। এতিয়া ক্ৰাষ্টটো থাকে আপোনাৰ দুই প্ৰকাৰৰ, এটা থাকে অ'চেনিক ক্ৰাষ্ট, এটা থাকে কণ্টিনেণ্টেল ক্ৰাষ্ট। অ'চেনিক ক্ৰাষ্ট মানে হ'ল আপোনাৰ যোনটো অ'চেনৰ তলত থাকে মাটিডোখৰ, সেইটোক কয় আপোনাৰ অ'চেনিক ক্ৰাষ্ট। আৰু কণ্টিনেণ্টেল ক্ৰাষ্ট মানে হ'ল যিডোখৰ মানে কণ্টিনেণ্টৰ ওপৰত থকা মাটিডোখৰ, সেই তাক কয় কণ্টিনেণ্টেল ক্ৰাষ্ট। আৰু সুধিব পাৰে অ'চেনিক ক্ৰাষ্টটো কিহেৰে গঠিত, যদি সোধে সেইটো তাৰ এনচাৰ হ'ব বেচাল্ট। বেচাল্টে অ'চেনিক ক্ৰাষ্ট গঠন কৰে। আৰু হ'ল গ্ৰেনাইট। কণ্টিনেণ্টেল ক্ৰাষ্ট গঠন হয় গ্ৰেনাইটৰ দ্বাৰা। তাৰপিছত যোনটো মেণ্টেল লেয়াৰ হয়, মেণ্টেল লেয়াৰৰ উপৰিভাগক কয় আপোনাৰ এথনস্ফিয়াৰ বা আপোনাৰ কয় ছেমি মল্টেন লেয়াৰ। আৰু এই লেয়াৰটোক আমি প্লাষ্টিক লেয়াৰ বুলি গম পাওঁ। তাৰপিছত তলৰ অংশটো হ'ল আপোনাৰ কোৰ, যোনটো কোৰ দুটা ভাগত বিভক্ত, এটা আউটাৰ কোৰ, এটা ইনাৰ কোৰ। আউটাৰ কোৰত থাকে আপোনাৰ লিকুইড ফৰ্ম, যোনটো আপোনাৰ মেগনেটিক ফ'ৰ্চ হয়। মেগনেটিক ফ'ৰ্চটো আউটাৰ কোৰৰ কাৰণে আমি মানে পাওঁ। যদি কুৱেশ্যনত সোধে মেগনেটিক ফিল্ড কোনটো লেয়াৰৰ কাৰণে আমি যদি পাওঁ, তাৰ এনচাৰটো হ'ব আউটাৰ কোৰ। তাৰপিছত ইনাৰ কোৰত থাকে আপোনাৰ নিকেল আৰু আইৰণ। এতিয়া আমি যদি কম্পজিশ্যন চাওঁ, কম্পজিশ্যনত চবতকৈ বেছি পৰিমাণে থাকে অক্সিজেনৰ পৰিমাণ আপোনাৰ 46.10%। তাৰপিছত আহে ছিলিকনৰ পাৰ্চেণ্ট 28.20। এতিয়া যদি কুৱেশ্যন আহে ক্ৰাষ্ট কিহেৰে গঠিত, তাৰ এনচাৰ হ'ব চিয়ালৰ যোনটো SI হয় তাৰ মিনিং হ'ব চিলিকা, আৰু যোনটো AL হয় তাৰ মিনিং হ'ব এলুমিনিয়াম। তো ক্ৰাষ্ট আমাৰ কিহেৰে গঠিত, চিলিকা আৰু এলুমিনিয়াম। তাৰপিছত যদি সোধে মেণ্টেল কিহেৰে গঠিত, তাৰ উত্তৰ হ'ব SI আৰু MA, যিটো সীমা। SI মানে চিলিকা আৰু MA মানে মেগনেছিয়াম। তাৰপিছত কোৰ গঠিত আপোনাৰ নিফে বা ফেনি। নি মানে নিকেল, Fe মানে আইৰণ।